আপোনালোকে গম পায়নে অসমৰে এগৰাকী ছোৱালী বিনীতা চেত্ৰীয়ে ব্ৰিটেইন গট টেলেণ্ট 2025ত থাৰ্ড প্লেচ পাবলৈ সক্ষম হৈছে। কিন্তু দেখা পোৱা মতে এতিয়ালৈকে অসমৰে কোনো নিউজ চেনেলে এই খবৰটো কভাৰ কৰা নাই। অসমৰ পৰা ইমান সৰু ছোৱালী এজনীয়ে ব্ৰিটেইন গট টেলেণ্টৰ দৰে এটা শ্ব'ত গৈ সুনাম অৰ্জন কঢ়িয়াই অনাটো ভাৰতৰ লগতে অসমৰ বাবেও গৌৰৱৰ কথা। নিউজ চেনেলবিলাকলৈও এটাই অনুৰোধ যে যিকোনো নিউজ কভাৰ কৰাতকৈ এনেধৰণৰ প্ৰতিভাবিলাক আগবঢ়াই যোৱাত সহায় কৰক। বাকী এতিয়া ব্ৰিটেইন গট টেলেণ্ট 2025ৰ গ্ৰেণ্ড ফিনালেৰ ভিডিঅ' ক্লিপটো আপোনালোকে এবাৰ চাই লওক। We are now left with the Blackouts, Harry Molden and Benita. The public chose you as the final three, but only one of you can leave here as this year's winner. The third placed act in Britain's Got Talent 2025 is Benita. Well done. Well done. Third place tonight. Incredible. How have you enjoyed your Britain's Got Talent experience? I'm very happy and proud on myself, and it's the best experience. Yeah. You have been amazing. Let's hear it one more time for third place, Benita.